নমস্কাৰ মই এঞ্জেলা সাংমাই আশা কৰো আপোনালোক সকলো ভালে আছে এয়া যেহেতু ফাকুৱাৰ সময় ফলগুৎসৱ বা হোলী খেলাৰ সময় গতিকে আজি আপোনালোকলৈ আগবঢ়াব বিচাৰিছো হোলী কিয় খেলা হয় কেনেকৈ হোলী আৰম্ভ হৈছিল এই বিষয়ে এটি কথোপকথন মোৰ শিক্ষাগুৰু অনিতা ডেকাবৰৰ কলমেৰে আসলতে বহুখিনি কাহিনী আছে আমি সকলোৱে জানো ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাই বৃন্দাবনত অজস্ৰ গোপীৰ সৈতে ফাকুৱা খেলিছিল কেনেকৈ হোলী আৰম্ভ হৈছিল সেই সন্দৰ্ভত বহুখিনি প্ৰবাদ বিভিন্ন ধৰ্মগ্ৰন্থত আছে আজি তাৰে এটি কাহিনী আপোনালোকলৈ আগবঢ়াইছো ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ কাল্পনিক কথোপকথনৰ জৰিয়তে আহকচোন জানো কেনেকৈ হোলী আৰম্ভ হৈছিল আৰু কিয়নো হোলী খেলা হয় ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ এই কাল্পনিক কথোপকথন আৰম্ভ কৰিছো প্ৰথমে ৰাধাই কৈছে কিহৰ বাবে এনে হল কানাই কি হল আমি এক হ'ব নোৱাৰিলো কিয় কানাই নে মোৰ প্ৰেমত কৰবাত ৰাধা কি কৈছা এইবোৰ আমি আত্মাৰ পৰা কেতিয়া পৃথক হলো আৰু তুমিও অন্য নাৰীৰ দৰে ভাবিবলৈ শিকিছা নেকি নাজানো কানাই কেতিয়াবা মই বৃন্দাবনৰ সেই সাধাৰণ প্ৰেমিকা ৰাধাজনী হৈ যাওঁ যি হিংসাত জ্বলি পুৰি উগ্ৰ হৈ পৰে যেতিয়া মোৰ কানাই বেলেগ নাৰীৰ সৈতে ফাকুৱা খেলে ৰাস নৃত্য কৰে মোৰ কাষলৈ আহা ৰাধা তুমি মোৰ চকুত চোৱা মোক দুৰ্বল নকৰিবা কানাই তেতিয়া কৃষ্ণই কৈছে ৰাধা ফাগুনৰে পূৰ্ণিমা নিশাত তুমি কি দেখিছা অজস্ৰগৰাকী প্ৰেম প্ৰাৰ্থিনীৰ প্ৰতিচ্ছবি নে মাথো তোমাৰ ছবি প্ৰতিটো হোলীত মই ৰামধেনুৰ সাতু ৰঙৰ সুবাসেৰে ফাকুৱাৰ গুৰিৰে তোমাক উপচাই পেলাওঁ প্ৰেমৰ প্ৰতিটো বৰণ মাথো মোৰ ৰাধাৰ বাবে আজিও তেতিয়া ৰাধাই কৈছে কানাই হলিকাক তুমি বৰ থকাৰ পিছতো মৃত্যুদণ্ড দিছিলা ভক্তৰ প্ৰতি থকা তোমাৰ এনে স্নেহ আৰু দায়বদ্ধতাক লৈ মই গৌৰৱান্বিত কৃষ্ণ ৰাধা প্ৰহ্লাদে মোক পূজা কৰিছিল আৰু হিৰণ্যকশিপুৰে মোক পূজা কৰা নাছিল সেই কণমানিটোৰ এটাই অপৰাধ আছিল যে অহংকাৰী পিতৃৰ আজ্ঞা পালন কৰা নাছিল অহংকাৰী পিতৃ হিৰণ্যকশিপুৰে অহৰহ চেষ্টা কৰিছিল প্ৰহ্লাদক মৃত্যুৰ বাবে মৃত্যুদণ্ড বিহিবলৈ বহু চেষ্টা কৰিও ব্যৰ্থ হৈছিল আৰু শেষত হিৰণ্যকশিপুৰৰ ভগ্নী হলিকাৰ কোচত বহাই প্ৰহ্লাদক জুইত জাপি দিয়া হৈছিল আৰু সেই মুহূৰ্তত মই প্ৰহ্লাদক মৃত্যুদণ্ডৰ পৰা ৰক্ষা কৰিছিলো কিন্তু হলিকাক মৃত্যুদণ্ড দিছিলো আৰু তাৰ পিছ মুহূৰ্ততে তিনি সন্ধ্যা অসুৰ হিৰণ্যকশিপুৰক মই নৰসিংহ ৰূপ ধৰি হত্যা কৰিছিলো আৰু তাৰ পাছতে প্ৰত্যেক বছৰে এই অসুৰ ভাতৃভগ্নীৰ মৃত্যুৰ উৎসৱ পাতি আমি পালন কৰো ফাকুৱা অৰ্থাৎ হোলী তেতিয়া ৰাধাই আকৌ সুধিছে কানাই এই হোলিকাৰ নামতেই হোলী নেকি কৃষ্ণ আচলতে ৰাধা বেয়াৰ ওপৰত ভালৰ সমাজত পাপ হিংসা অসূয়া অপায় অমংগল নাশৰ কামনাৰে সাতু ৰঙৰ প্ৰকাশ সেয়া ৰাধা কানাই মোক আজি আকৌ এবাৰ সাতু ৰঙৰ বুলেৰে ৰঙীন কৰি তোলা কৃষ্ণ তুমি সদায় পূৰ্ণ ৰাধা মোৰ ভক্তবোৰে প্ৰায় মোক প্ৰশ্ন কৰে কিয় মোৰ নামৰ আগত তোমাক পূজা কৰিব লাগে ৰাধে শ্যাম ৰাধা কৃষ্ণ মই তেওঁলোকক এটাই উত্তৰ দিওঁ ৰাধা কেৱল মোৰ প্ৰেয়সী নহয় ৰাধা মোৰ অস্তিত্ব লক্ষ লক্ষ ভক্তৰ মাজত একো নিবিচাৰি মোক সৰ্বস্ব উজাৰি দিয়া ৰাধা মোৰ একমাত্ৰ ভক্ত তেতিয়া ৰাধাই কৈছে কানাই মইতো তোমাৰ বাহিৰ সুৰ বিচাৰো সেয়া যেন স্বাৰ্থ নহয় তেতিয়া কানাই কৈছে মোৰ দুচকু আৰু উঠৰ ভাষা তুমি বুজা হৃদয়ৰ ফলগু হৈ তুমি যে বৈ আছা সেই অক্লান্ত আমাৰ অনুৰাগৰ প্ৰেমৰ প্ৰতিধ্বনি বাহিৰ সুৰৰ মাজেৰে নিকৰে ৰাধা তেতিয়া ৰাধাই কৈছে কানাই বৃন্দাবনৰ সেই নিধিবন মাথো আমাৰ মিলনৰ বাবে তুমি সৃষ্টি কৰিলা তোমাৰ বাঁহী আৰু তোমাৰ অনুৰাগ এক হৈ আচন্ন কৰে সমগ্ৰ বৃন্দাবনৰ সেই নিধিবন আজিও সেই নিধিবনত আমি এক হওঁ কোনো মনুষ্যই আমাৰ মিলন চাব নোৱাৰে যদি আমাৰ মিলন চাবলৈ সেই সাহস কৰে তেওঁ উন্মাদ হ'ব অথবা তেওঁ মৃত্যু হ'ব তুমি মোৰ মৃত্যুৰ পাছত দিয়া মহামিলনৰ স্বৰ্গ এয়া মোৰ বাবে সৰ্বশ্ৰেষ্ঠ দান এয়া মোৰ প্ৰতিটো মুহূৰ্তত
মৃত্যুৰ পাছত দিয়া সৰ্বশ্ৰেষ্ঠ দান এয়া ৰাধা নামৰ ভক্তৰ প্ৰতি নকানাই। নমস্কাৰ।